ইয়াৰ লেন্সৰ পাৱাৰ বৃদ্ধি কৰি আমি প্ৰত্যেকখন বিদ্যালয়ত আমি ইয়াতে গুণগত শিক্ষা উন্নত কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ মই সকলোকে আহ্বান জনাম যে চৰকাৰৰ যি বিদ্যালয় শিক্ষাৰ উন্নতিকৰণৰ যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে সেইখিনিত যাতে সকলোৱে সহায় সহযোগিতা কৰে বৰ্তমান এটা ইনফৰমেশ্যন টেকনলজিত সৰুৰে পৰাই ছাত্ৰ ছাত্ৰীয়ে কম্পিউটাৰ শিকিব লাগিব বা কম্পিউটাৰ ৰিলেটেড বিভিন্ন এপ্লিকেশ্যনৰ ব্যৱহাৰ শিকিব লাগিব আৰু ইয়াক আমি আমাৰ কাৰিকুলামত অন্তৰ্ভুক্ত কৰিম আৰু দ্বিতীয়তে আমাৰ যিটো পৰম্পৰাগত চক পেঞ্চিল আৰু ব্লেকবোৰ্ডৰ জৰিয়তে শ্ৰেণীকোঠাত শিক্ষাদান আমি সেই চক পেঞ্চিল ব্লেকবোৰ্ডৰ জগতখনৰ পৰা ওলাই আহি অডিঅ' ভিজুৱেল প্ৰেজেণ্টেশ্যনৰ জৰিয়তে মাল্টিমিডিয়াৰ জৰিয়তে শিক্ষাদান কৰাৰ এটা অৱস্থালৈ আমি যাবই লাগিব তাৰ কোনো বিকল্প নাই ইয়াৰ কাৰণে বৃহৎ পুঁজিৰ প্ৰয়োজন কিন্তু বৃহৎ পুঁজিৰ প্ৰয়োজন কাৰণে আমি ৰখি থকা নাই আমি ইতিমধ্যে আমাৰ প্ৰতি বছৰ আমি ইয়াক শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰি গৈ আছো ভাৰতবৰ্ষৰ ভিতৰতে এটা উদাহৰণ স্বৰূপে টেলি এডুকেশ্যন নামৰ এটা ব্যৱস্থা আমি আমাৰ বিদ্যালয়ত প্ৰৱৰ্তন কৰি আছো য'ত আমাৰ ষ্টুডিঅ' আছে গুৱাহাটী ডিফু কোকৰাঝাৰ ধেমাজি ষ্টুডিঅ'ৰ পৰা এক্সপাৰ্ট টিচাৰে তেওঁলোকে ক্লাছ লয় যিটো ক্লাছ বিভিন্ন বিদ্যালয়ত থ্ৰ' কৰা হয় তেওঁলোকে স্ক্ৰীণত চাবলৈ পায় মই দুই এখন স্কুলত গৈ পেলাই দেখিছোঁ এইটো সুকলমে চলি আছে অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি